মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই এগৰাকী ছাত্ৰীৰ আত্মহত্যা। এই মুহূৰ্তত ৰাজ্যবাসীৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আহি পৰিছে অতিকৈ গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজ, কিয়নো ৰাজ্যত সংঘটিত হৈছে এটা মৰ্মান্তিক ঘটনা। মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই এগৰাকী ছাত্ৰীৰ চৰম সিদ্ধান্ত। কেৱল মাত্ৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলেই ছাত্ৰীগৰাকীৰ জীৱন লৈ বিপদ মাতি আনিলে নেকি? হয়, ৰাজ্যবাসীৰ কাৰণে অতিকৈ মৰ্মান্তিক দুখ লগা খবৰ, কিয়নো মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই এগৰাকী ছাত্ৰীৰ আত্মহত্যা। ৰাজ্যৰ কোনখন বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা, লগতে ছাত্ৰীগৰাকীৰ নাম কি, বিস্তাৰিত তথ্য আমাৰ হাতত আহি পৰিছে। মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই এগৰাকী ছাত্ৰীৰ চৰম সিদ্ধান্ত। হয়, মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাত এগৰাকী ছাত্ৰীৰ আত্মহত্যা। মেট্ৰিক পৰীক্ষাত পাছ কৰিব নোৱাৰাৰ বাবে ছাত্ৰীগৰাকীৰ আত্মহত্যা। হয়, এই মুহূৰ্তত ৰাজ্যবাসীৰ কাৰণে অতিকৈ মৰ্মান্তিক দুখ লগা খবৰ, ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ব্ৰেকিং নিউজ, কিয়নো মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰাৰ বাবে এগৰাকী ছাত্ৰীৰ আত্মহত্যা। ৰাজ্যত 6 গাঁৱৰ বিশদিয়াত সংঘটিত হৈছে এই ঘটনা। মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই এগৰাকী ছাত্ৰীৰ আত্মহত্যা। হয়, এনি ভাৰত 24, ডিবি নিউজ, দা নিউজ প্লাছ, প্ৰতিবিম্ব লাইভৰ দ্বাৰা সম্প্ৰচাৰিত তথ্য অনুসৰি 6 গাঁৱৰ বিশদিয়াত সংঘটিত হৈছে এই ঘটনা। মেট্ৰিক পৰীক্ষাত পাছ কৰিব নোৱাৰাৰ কাৰণে এগৰাকী ছাত্ৰীৰ আত্মহত্যা। 6 গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আছিল ছাত্ৰীগৰাকী, আৰু ছাত্ৰীগৰাকীৰ নাম হৈছে মিতালী ডেকা। হয়, মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই ছাত্ৰীগৰাকীৰ চৰম সিদ্ধান্ত। মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই ছাত্ৰীগৰাকীৰ আত্মহত্যা। ৰাজ্যবাসীৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অতিকৈ মৰ্মান্তিক বিগ ব্ৰেকিং নিউজ, কিয়নো 6 গাঁৱৰ বিশদিয়াত সংঘটিত হৈছে এই ঘটনা। মেট্ৰিক পৰীক্ষাত পাছ কৰিব নোৱাৰাৰ কাৰণে এগৰাকী ছাত্ৰীৰ আত্মহত্যা। হয়, ছাত্ৰীগৰাকী আছিল 6 গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰী, আৰু তাইৰ নাম আছিল মিতালী ডেকা। ৰাজ্যত সংঘটিত হোৱা এই মৰ্মান্তিক খবৰটো যদি আপুনি মোবাইলৰ জৰিয়তে চাব পাৰিছে, ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰক, যাতে সকলোৱে জ্ঞাত হ'ব পাৰে, কিয়নো এগৰাকী ছাত্ৰীৰ আত্মহত্যা। মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই ছাত্ৰীগৰাকীৰ আত্মহত্যা। হয়, খবৰটো যিমান পাৰে শ্বেয়াৰ কৰক, লগতে যদি আপুনি টপ আইডিয়া প্ৰ চেনেলটোত নতুনকৈ আহিছিলে তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব।